মোৰ প্ৰডাকশ্যন ফালৰ পৰা তেখেতলা দেখাও না আপোনালোক এই হেল্ল' এভৰিৱান গুড ইভিনিং সময় অলমষ্ট 8টা মই আৰু মোৰ মা ওলাইছোঁ এটা শ্ব'লৈ আৰু শ্ব'টো অৰ্গেনাইজ কৰিছে মানস ময়ূৰ আৰু ৰমেন ময়ূৰ দাই তো তাতে মোকো ইনভাইট কৰিছে বহুতো আৰ্টিষ্টকো ইনভাইট কৰিছে তেওঁলোকে তো তাতে কাক কাক লগ পাওঁ সকলোখিনি আপোনালোক দেখাব ট্ৰাই কৰিম আৰু যিহেতু মই বৰকৈ শ্ব'জ এণ্ড অল এইবিলাক বৰ এটেণ্ড নকৰোঁ আৰু মানস দাৰ শ্ব'ত মই আগৰ পৰাই গৈ আহিছোঁ তো সেইকাৰণে মানস দাই আকৌ মোক ইনভাইট কৰিছে গাইজ ভেনিউ পালোহি বাকী ভিতৰত গৈ দেখাই আছোঁ আপোনালোক ভেনিউটো পালোহি ৰুক্মিণী নগৰ অডিটৰিয়াম এয়া লেমা মই দেখি ভিতৰত কাকাক লগ পাওঁ এতিয়া ফটোবোৰ দিছে ধুনীয়াকৈ ভিতৰত গৈ চাওঁ গাইজ ভিতৰত গৈ দেখি কি পৰিস্থিতি This is where the road begins. Only the stars know illusion. She turns pain into confusion. And next, ladies and gentlemen, my production presents. গাইজ চব পালোহি ইভেন আৰু ইভেন আহি কাক লগ পালোঁ চাওক আজি কিমান বছৰ পিছত আমি লগ পোৱা হৈছে আজি আমাৰ প্ৰায় 3 বছৰ পিছত আমি কাম কৰা অলমষ্ট 3 বছৰ 3 বছৰ হৈছে আপোনাৰ কাম কৰা 3 বছৰ পিছত আজি লগ পাইছোঁ চ' তাকে ভাল লাগিল লগ পাই লগ পাই আৰু এজন মানুহ আছে এইফালে আপোনালোকে সকলোৱে চিনি পাব এইয়া দেখিছেনে সকলোৱে নাপায় দেই কিয় নাপাব নাই অসমততো ডেফিনেটলি পাব কাৰণ চবফালে তুমি ৰাজ কৰি আছা বৰ্তমান তো আজি সাগৰক লগ পাই ভাল লাগিলে সাগৰে বাৰু মোক ক'ৰবাত দেখা যেন পালে খালি দেখা নাই বাৰু লগ পোৱা নাই আজিলৈকে আৰু সেনেকুৱা লাগে বাৰু বহুত মানুহ আমি শ্ব'টো আৰু বাকী ঠিকে থাকে আৰু এজন অতিথি আছে ইয়াতে তেওঁক লগ পাম বাৰু খালি এতিয়া ভালকৈ সুবিধা পোৱা নাই বাকী অকণমান সুবিধাটো মিলিলে তেওঁলোকৰ কথা পাতি দিম তেওঁক চিনি পাব আপোনালোকে তো চাই থাকক ভিডিঅ'টো একেলগে তেনেকে লাষ্ট কিনিবি দে অলপ মই কৈ দিছোঁ মোক কেইজনী গাৰ্লফ্ৰেণ্ড আছে হাই কেইজনী আছে এজনী পাতিছিলে বিয়া ফিজ মানে গা ধুব লাগে আকৌ নাৰিকলৰ পানী ভোক দিব লাগে সেইকাৰণে এইটো গুচি গ'ল নাই কেঁচা চুলি মাজে মাজে পকা পকা চুলি গাইজ আৰু এজন অতিথিৰ কথা আপোনালোকক কৈছিলোঁ আৰু তেওঁ বৰ্তমান আছে মোৰ ওচৰত দেখাও না আপোনালোক এইফালে আমাৰ মৰমৰ দিছা দেৰগাঁৱৰ পৰা আহি গুৱাহাটী পাইছে দেই জাষ্ট মানস দা শ্ব'ৰ কাৰণে বাট ঘূৰি পাই আৰু তাকো যোৰাবাটত পালে বানপানীৰ কাৰণে এক পাক ঘূৰি আহিছে তো কেনেকুৱা লাগিলে আহি নকওঁ কেনেকুৱা লাগিলে বুলি অঁ বহুত কষ্টকৰ হৈছে চাগে জাৰ্ণি বহুত বছৰ অলমষ্ট 3 বছৰ মানৰ পৰা চাগে আমি সেনেকৈ কথা পাতিছোঁ কিন্তু আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ ভাল লাগিলে লগ পাই আৰু আগলৈ কাম কৰিম কিন্তু লগতে তেতিয়া আফটাৰ 3 years আমি আকৌ নতুন কিবা কামত হাতত ল'মকে গোটেই দুৱাৰসমূহ খোলা গীত সংগীতৰ লগতে জড়িত নহয় তেখেত এগৰাকী ইনফ্লুৱেঞ্চাৰ এই অঞ্চল অবিনাশ গায়ন Girls, can you have a huge round of applause for our guest of honor, Avinash Gayan. মোৰ প্ৰডাকশ্যন ফালৰ পৰা তেখেতলা আমাৰ অসমৰ স্বাভিমান এখনি ফুলাম গামোচা লগতে এখনি সম্বৰ্ধনা মানপত্ৰ আগবঢ়োৱা হৈছে বহুত বছৰৰ মূৰত আপোনাক আজি লগ পাইছোঁ ছিজন 3 আহিছিলে আমাৰ শ্ব'ত আজি ছিজন 4 ছিজন 5 ছিজন 6 তিনিটা বছৰত ধৰি ধৰি পেলাই অতিক্ৰম কৰিলোঁ আৰু 3, 4, 5, 6 তো তোমাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা এতিয়াৰ পৰা এতিয়া কেনেকুৱা লাগিছে প্ৰথমতে মানসক বহুত বেছি ধন্যবাদ আৰু ৰমেনদাকো ধন্যবাদ মোক ইয়ালৈ আমন্ত্ৰণ কৰি অনাৰ কাৰণে আৰু ছিজন 3 আহিছিলোঁ লাষ্ট মই মানসৰ শ্ব'ত মই যাওঁ মষ্টলি য'ত মই যাব পাৰোঁ তালৈ বিশেষকৈ যাওঁ ভাল লাগে তাতে গৈ বাকী ছিজন 3 আহিছিলোঁ মই তেতিয়া বৰকৈ সুবিধা নাপালোঁ দুআষাৰ ক'বৰ কাৰণে আজি পাইছোঁ থেংক ইউ সেইটো সুবিধা দিয়াৰ কাৰণে ধন্যবাদ সকলোকে আৰু মই সেইদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকৰ সকলোৰে ছাপোৰ্টত আৰু ধুনীয়া ধুনীয়া গীত বনাই গৈ আছোঁ আশা কৰিছোঁ আপোনালোকে শুনি ভাল পাব তেলা তেলা গুৰি কালা দেৱা దేవుడే పంపగా మా అమ్మలా మా కోసం మళ్ళీ లల్లి పడేనంట অলপ ভইচটো এৰি নাই ক্ষমা বিচাৰিছোঁ সকলোৰে ধন্যবাদ Thank you so much. So the tower by Jordan has to bring up again. Thank you. So guys, event to ahilu, event attend koilu, and moi
এখন ভালকৈ বাৰু দেখামগৈ আপোনালোকৰ ঘৰত গৈ দেখাই দিছোঁ পোহৰ আৰু মই ওলাইছোঁ এণ্ড এতিয়া এইফালে আমাৰ কেব আহি আছে তাৰপিছত কেবত উঠি চিধা ঘৰলৈ গৈ আছোঁ বোলে ফটো বুথ কি ফটো মাৰিবা মায়ে ফটো মাৰিব এটা ফটো মাৰি দিওঁ চেম মা উঠোৱালা ভিডিঅ' চাই থাকে এওঁতো চিনি পাইছা চাগে বেছিকৈ এইবোলে দিছা তিনি বছৰ আগতে ইয়াৰ লগত কাম কৰিছোঁ অঁ মই যে জীৱনৰ লগত কাম কৰোঁতে যে প্ৰজেক্ট এটা কৰিব গৈছিলোঁ মাজতে আৰু কাম অকণমান হেৰি দিলে আকৌ কৰিম এতিয়া য়েছ এতিয়া আকৌ কাম কৰিম আৰে এয়া কাক লগ পাই গ'লো কি খবৰ বে? বহুত বছৰ পিছতে বহুত পুৰণা ভাইটি এটাকো লগ পাই গ'লোঁ এণ্ড গাইজ ইভেণ্টটো ভাল লাগিলে আহি বহুত মানুহ ইফালেদি বহুত মানুহক লগ পালোঁ আৰু বহুত টাইমৰ পিছত লগ পালোঁ আৰু বহুত টাইমৰ পিছত যেতিয়া ইভেণ্ট অহা হয় ভালে লাগে বেয়া নালাগে লেটছ চি আকৌ কেতিয়া সময় সুবিধা মিলে সেনেকৈ যাৰ লগত কথা পাতি আছিলোঁ ইমান দিনে ইনষ্টাগ্ৰামত ছ'চিয়েল মিডিয়াত কানেক্ট আছিলোঁ তেওঁলোকৰ লগত লগ খাই ভাল লাগিলে বহুত টাইমৰ পিছত আৰু মানুহজাক দেখাব নোৱাৰিলোঁ মানুহজাক বিজি আছিলে বাকী এয়া হৈছে মোৰ চাৰ্টিফিকেট সেয়ে ৰিচিভ কৰিবলৈ আহিছিলোঁ আৰু মানুহজাক ইনভাইট কৰিছিলে যিহেতু যোৱা ছিজন 3ত আহিছিলোঁ মই আৰু এইটো হৈছে ছিজন 6 ত' আফটাৰ 3 years বাকী সেইটোৱে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনে লাইক এটা কৰিব আৰু ফেচবুকে আজিকালি অকণমান কনচিষ্টেণ্টলি ভিডিঅ' আপলোড কৰাটো বিচাৰে তো ভাবিছোঁ অকণমান কনচিষ্টেণ্টলি ভিডিঅ' আপলোড কৰিম তো সৰু হ'লেও ভিডিঅ' আপোনালোকৰ কাৰণে বনাই লোৱাৰ চেষ্টা কৰিম ভাল লাগিলে ফ'ল' কৰি ল'ব আৰু লাইক কৰি দিব এই ভিডিঅ'টো যদি বেছিকৈ ভাল লাগিছে তেনে শ্বেয়াৰো কৰি দিব লগ পাই আছোঁ নেক্সট ভিডিঅ' বাই বাই